এতিয়া আমাক যেতিয়া লেটাৰখন দিলে আৰু তেওঁলোকে ভাবিছে গভৰ্ণমেণ্টে বহি পেলাই মই সুধিলোঁ, মই 200খন গাড়ী যে আমি শুনি আছোঁ এইটো আউট হ'ব, কেতিয়া হ'ব কি কথা এইটোও শুনি আছোঁ, কিন্তু কোনে লিষ্টখন বনাব সেইটো বিষয়ত আমি একো নাজানো। মই তেওঁলোকক ছেক্ৰেটাৰী বিপুল কলিতাক মই সুধিছোঁ আৰু আমাৰ ট্ৰেজাৰাৰজনকো মই সুধিছোঁ যে লিষ্টখন কোনে বনাব, কৈছে তেওঁলোকে কৈছে আমি নবনাওঁ, এইখন তেওঁলোকে বনাব, DT অফিচতে বনাব। কিন্তু আমি শুনিবলৈ পালোঁ চিলমোহৰটোহে চৰকাৰৰ, লিষ্ট বনাইছে কিন্তু এওঁলোকে সন্থাৰ পৰাই বনাইছে। RTIৰ লগত আলোচনা কৰিছে, ছেক্ৰেটাৰী প্ৰেচিডেণ্টে কৰা বুলি কৈছে। আমিতো গম নাপাওঁ, আমি জেনেৰেল মেম্বাৰে আমি জানিব লাগিছিলে। সেইদিনাখন সিহঁতে এখন মিটিং পাতিছে, এক্সিকিউটিভ মিটিং পাতিছে, সিহঁতে আমাক জেনেৰেল মেম্বাৰখিনিক জনোৱা নাই। সিহঁতে আমাক জনাব লাগিছিলে বোলে যে এনেকুৱা তাতে মিটিংখন পতাৰ পিছত আমাক জনাব লাগিছিলে যে বোলে যে আপোনালোকে আহক, আপোনালোকৰ কথা পাতক, কাৰণ আপোনালোকৰ 200খন গাড়ী গৈছে। এতিয়া আজি মোৰ 2খন গাড়ী বহিছে, 2খন গাড়ী আছে, 2খন গাড়ী মোৰ 4 বছৰ বয়স হৈছে। চৰকাৰে আমাক কি কৈছিলে, RTIৰ পৰা কি কৈছিলে, আপোনালোকে নতুন গাড়ী লওক, আমি পাৰ্মিট দিওঁ, নতুন গাড়ী চলাওক, পুৰণা গাড়ীখিনি কাটি দিয়ক। মোৰ পুৰণা গাড়ী আছিলে, মই বিক্ৰী কৰি দিয়ে নহয়, মই নতুন গাড়ী কিনিলোঁ আকৌ ইনভেষ্ট কৰি নহয়, যি মোৰ ঘৰত মাটি বাৰী আছে গোটেই বিক্ৰী মেলি মই গাড়ী লৈছোঁ। এতিয়া মোৰ গাড়ীৰ ইনষ্টলমেণ্ট আহে 52,000 টকা। তো যদি মই বহি থাকোঁ, আজি মোৰ 2 দিন বহিলে আৰু যদি এই মাহটো বহিব লাগে, মই ক'ৰ পৰা ইনষ্টলমেণ্ট নিম? এনেই মই ছুইচাইড কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।